শৃংখল চলিয়াৰ ওপৰত মৌলবাদীৰ ভাবুকি আহিছে। মৌলবাদী সংগঠন মৌলবাদী যিসকলৰ সংগঠন আছিলে সংগঠনৰ পৰা শৃংখল চলিয়াৰ ওপৰত ভাবুকি আহিছে। শৃংখল চলিয়া এটা কথা কৈছে, তেনেকুৱা কনকলতাই দেশৰ কাৰণত গুলি খাই মৰিবলগীয়া হৈছিলে, প্ৰাণ আহুতি দিবলগীয়া হৈছিলে। ঠিক তেনেকুৱাই শৃংখল চলিয়াই এটা কথা কৈছিলে, কথাটো আপোনালোকে শুনি লওক। তেওঁ কি কৈছিলে, কিন্তু দেশৰ কাৰণে প্ৰাণ আহুতি দিবলৈ সাজু হৈ আছে, দেশৰ কাৰণত জান দিবলৈ সাজু হৈ আছে। আৰু এটা কথা স্পষ্টভাৱে কৈ দিছে যে মই কেতিয়াও ভয় নাখাওঁ। আৰু শৃংখল চলিয়াক গৃহ আৰক্ষী 2জন দিয়া হৈছিলে, কিন্তু তেওঁ নিজে লোৱা নাই। তেওঁ এটা কথা কৈছিলে যে মই যদি মৰোঁ লগত লৈ মৰিম, কিন্তু অকলে নমৰোঁ। চাওক বিশেষ মোৰ এই ভিডিঅ'টো চাই লওক, শৃংখল চলিয়াই কি কৈছিলে। আমি যুঁজৰ কুকুৰা হয়, আমি যুঁজত মৰিম, কিন্তু আমি অকলে নমৰোঁ, সেইটো কথা একদম স্পষ্ট। শৃংখল চলিয়া কিন্তু অকলে নমৰে, লগত 2-4টাক লৈ যোৱা হ'ব। যিটো ৰঙৰ গুলিয়ে মোৰ বুকু সোমাব, সেইটো ৰং অসমত নাথাকিব, সেইটো কথা একদম স্পষ্টকৈ কৈ দিয়া হৈছে। দেশ জাতিৰ বাবে শ্বহীদ হ'বলৈ মই সাজু আছোঁ। দেশক লৈ জাতিক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব। আজি ৰাতিপুৱা আকৌ 2জন দেহাৰক্ষী দিছে আৰু মোক কৈছে যে আপুনি ল'বই লাগিব, আপোনাৰ জীৱনৰ প্ৰতি ভাবুকি আছে, মৌলবাদীৰ ভাবুকি আছে।